নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ সংবাদ মিছাইলমেন এপিজে আব্দুল কালামৰ জন্মদিৱসৰ লগত সংগতি ৰাখি চেমফৰ্ড বিদ্যালয়ত আন্তঃবিদ্যালয় বিজ্ঞান আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট মিছাইলমেন এপিজে আব্দুল কালামৰ জন্মদিনটি সমগ্ৰ দেশতে উদযাপন কৰা হয় এপিজে কালাম আব্দুল কালাম মই ভাবোঁ আমাৰ ভাৰতবৰ্ষৰ নতুন জেনেৰেশ্যনৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে তেওঁতকৈ ভাল ৰোল মডেল কোনো হ'ব নোৱাৰে কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজি প্ৰায়বোৰ ভাৰতীয়ই তেওঁক পাহৰি পেলাইছে যিজন মানুহে জীয়াই থকাৰ কালত তেওঁৰ সকলোবোৰ সপোন দেশখনলৈ দেখিছিলে তেওঁৰ সপোনৰ পাছত দৌৰাৰ কথা কৈছিলে কিন্তু তেওঁৰ সপোনবোৰ দেশখনক লৈ আছিলে আৰু আজিৰ ভাৰতৰ যিটো অৱস্থা পাইছেগৈ বা যি প্ৰগতিৰ অন্যতম মানে বিশ্বকৰ্মা স্বৰূপ আছিলে তেওঁৱে আৰম্ভ কৰিছিলে আমাৰ এই যাত্ৰাটো কিন্তু তাৰ পাছতো বিভিন্ন ৰাজনীতিবিদৰ নামত বিভিন্ন শিল্পী সাহিত্যিকৰ নামত আমাৰ দেশত উৎসৱ পালন কৰা হয় কিন্তু এই বিজ্ঞানীজনৰ নামত কিন্তু কোনো উৎসৱ নাই কোনো ধৰণৰ তেওঁ লৈ পেলাই কোনো ধৰণৰ চিন্তা চৰ্চা নাই যিটো হোৱাৰ প্ৰয়োজন খুবেই বেছি আছিল আমাৰ উদ্দেশ্য হ'ল যে আমি তেওঁক হেৰাই যাবলৈ দিব নোখুজিছিলোঁ প্ৰথমৰ পৰাই তেওঁৰ মৃত্যুৰ আগতেও আমি তেওঁৰ হৈ অনুষ্ঠান কিবা কিবি কৰিছিলোঁ কিন্তু মৃত্যুৰ পাছৰ পৰা আমি মৃত্যুৰ দিনটো উদযাপনৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত তেওঁক জীয়াই ৰখাৰ এটা সংকল্প লৈছিলোঁ আৰু মডেল কম্পিটিশ্যনটো আমাৰ তাৰ কাৰণে এটা মানে আমাৰ ইহে আছিলে আমাৰ এটা প্ৰক্ৰিয়াহে আছিলে মূল উদ্দেশ্যটো হ'ল যে আব্দুল কালাম যাতে হেৰাই নাযায় তেওঁৰ দেখা সপোনবোৰ নতুন প্ৰজন্মই দেখে দেশৰ কাৰণে তেওঁলোকে নতুন ধৰণৰ এটা পথ উলিয়াব পাৰে গতিকে সেইটোৱে আমাৰ মূল উদ্দেশ্য আৰু মই বাকী অনুষ্ঠান প্ৰতিষ্ঠান সংবাদ মাধ্যম সকলোকে অনুৰোধ জনাইছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ যে তেওঁৰ জন্মদিনটো আমি গুৰুত্ব দিয়া ভাল আমি যাতে সেই তেখেতৰ সমান বেলেগ এজন ভাৰতে হয়তো বহুত বছৰলৈ তেখেতৰ নিচিনা এজন মানুহ আমাৰ ভাৰতত ৰাষ্ট্ৰপতি হিচাপে হওক বা বিজ্ঞানী হিচাপে হওক পোৱাৰ সম্ভাৱনা কম গতিকে আমি তেওঁক সেই শ্ৰদ্ধাটো সেই সন্মানটো জনোৱাটো খুবেই আৱশ্যকীয় কথা বুলি আমি ভাবোঁ গতিকে এইটো আমাৰ ক'ব লগা আমি সেইকাৰণে আজি অনুষ্ঠানটো কৰিছোঁ আৰু যোৱা 7 বছৰ একেলেঠাৰে আমি কৰি আছোঁ যথেষ্টসকল ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে এতিয়া বিজ্ঞানৰ উন্নতিৰ ক্ষেত্ৰত মই ভাবোঁ এইটো কথাখিনিয়ে আমাৰ জাতিটোক দেশখনক আগবঢ়াই নিয়াত অকণমান হ'লেও সহায় কৰিব উল্লেখযোগ্য যে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান চেমফৰ্ড বিদ্যালয়ত 7th জুনিয়ৰ জিনিয়াছ আন্তঃবিদ্যালয় বিজ্ঞান আৰ্হি প্ৰতিযোগিতা উক্ত দিৱসটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিজ্ঞানক জনসাধাৰণৰ মাজত সোমোৱাবৰ কাৰণে আমাৰ যিটো প্ৰচেষ্টা সেইটো আমি ছাত্ৰ ছাত্ৰীৰ মাজেদি আৰম্ভ কৰিছোঁ অকল এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বুলি নহয় আমাৰ ওচৰে পাজৰে থকা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত বিজ্ঞানৰ যিটো অনুসন্ধিৎসা সেইটো জন্ম দিয়াৰ বাবে আমি কিছুমান চিন্তা কৰিছিলোঁ আৰু এই চেমফৰ্ড স্কুলে আজি 7ম বছৰৰ বাবে আজি অনুষ্ঠিত হোৱা বিজ্ঞান নমুনা নিৰ্মাণ প্ৰতিযোগিতাটো আমি পাতিছিলোঁ সেই উদ্দেশ্যটো লৈয়ে কথা হ'ল কি আমাৰ এই প্ৰতিযোগিতাখনত আমি ল'ৰা ছোৱালীবোৰৰ উৎসাহ যথেষ্ট পাওঁ 20ৰ পৰা 30খনলৈকে বিদ্যালয়ে ইয়াত অংশগ্ৰহণ কৰে তেওঁলোকৰ মনত জন্ম হোৱা অনুসন্ধিৎসাক বিজ্ঞানৰ একোটা মডেল হিচাপে তেওঁলোকে ইয়াত উপস্থাপন কৰে আৰু সেই অনুসন্ধিৎসাৰ প্ৰকাশ কৰিব পৰা মডেলবোৰে আমাকো উৎসাহিত কৰে আৰু এটা বহল অৰ্থত বিজ্ঞান চিন্তাৰ পৰিৱেশ সৃষ্টি কৰে এই বিজ্ঞান চিন্তাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই ধৰণৰ প্ৰতিযোগিতাবোৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আমি প্ৰতিযোগিতাখন পাতি আহিছোঁ ডক্টৰ কালামৰ জন্মদিনৰ দিনা এই প্ৰতিযোগিতাখন পতাৰ উদ্দেশ্যটো হ'ল কি ৰাষ্ট্ৰপতি কালামতকৈ বিজ্ঞানী কালামক আমি জনসাধাৰণৰ মাজত প্ৰতিষ্ঠা কৰাৰ এটা সৰু প্ৰয়াস কালামৰ চিন্তা চৰ্চা তেওঁৰ বিজ্ঞানমুখী মনোভাৱৰ আদৰ্শ হিচাপে লৈ কাম কৰি যাবলৈ যাতে উঠি অহা চামটো উৎসাহিত হয় অনুপ্ৰাণিত হয় তেনেকুৱা এটা প্ৰচেষ্টাৰে আমি কাম কৰিছোঁ আৰু আমি যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ কাৰণ আমাৰ ইয়াত যোগদানকাৰীৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি অহাটো পৰিলক্ষিত হৈছে দ্বিতীয় কথাটো হৈছে কি আমাৰ নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও আজিৰ দিনটোৰ বাবে
বহুদিনৰ পৰা বাট চাই থাকে তেওঁলোকে কি কৰিব কেনেকৈ কৰিব তাক লৈ এটা ব্যস্ততা আৰম্ভ কৰে আমাৰ বিজ্ঞান শিক্ষকসকলৰ লগত আলোচনা কৰাই হওক বা নিজৰ অভিভাৱকৰ লগত আলোচনা কৰাই হওক তেওঁলোকে এটা সুন্দৰ প্ৰকল্প উপস্থাপন কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈ থাকে সেইটো দেখি আমিও যথেষ্ট উৎসাহিত হওঁ আৰু তেওঁলোকক নতুনকৈ অনুপ্ৰেৰণা দিয়াৰ এটা মনোবল পাওঁ গতিকে আমি ভাবিছোঁ যে এনেকুৱা প্ৰতিযোগিতাবোৰে ছাত্ৰ ছাত্ৰীৰ মনত বিজ্ঞানমুখী মনোভাৱেই নহয় বিজ্ঞান চিন্তাৰ বীজ ৰোপণ কৰক আৰু বিজ্ঞানৰ জয়গানেৰে পৃথিৱীখন মুখৰিত হওক উক্ত অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল CSIR নেইষ্টৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ লক্ষী শইকীয়া এই ছেমফৰ্ড ফিউচাৰিষ্টিক স্কুলে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন তথা মিছাইল মেন অফ ইণ্ডিয়া ডক্টৰ APJ আব্দুল কালামৰ জন্মদিন উপলক্ষে এক ছায়েন্স এক্সিবিশ্যন কম্পিটিশ্যন জুনিয়ৰ জেনিয়াছ হিচাপে তেওঁলোকে উদযাপন কৰিছে তেওঁলোকে যোৱা 7 বছৰ ধৰি উদযাপন কৰি আহিছে আৰু ই এটা খুব সুন্দৰ পদক্ষেপ ইয়াৰ দ্বাৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাত সহায় কৰিব আৰু তেওঁলোকক নতুন নতুন চিন্তা কৰিবলৈ সুবিধা দিব যিটো চিন্তাৰ দ্বাৰা হয়তো এটা নতুন আৱিষ্কাৰ হ'ব পাৰে আৰু সেই আৱিষ্কাৰটো ভৱিষ্যতে আমাৰ কামত আহিব যিটো সমাজৰ কাৰণে যিটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে কামত আহিব গতিকে বিদ্যালয়ৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় আৰু মই ইয়াত আজি উপস্থিত থাকি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও